সমাজৰ সকলো অনুষ্ঠানৰ লগত জড়িত নাৰায়ণপুৰৰ এইজন যুৱক বিক্ৰম দাস এতিয়া গুৱাহাটীৰ GMCHত চিকিৎসাধীন হৈ আছে। পিতৃ-মাতৃৰ একমাত্ৰ সন্তান বিক্ৰম দাস এক দুৰাৰোগ্য ৰোগত চিকিৎসাধীন হৈ আছে যুৱকজন। বিক্ৰম দাসৰ 4 বছৰীয়া কন্যা সন্তানগৰাকীয়ে এতিয়া পিতৃৰ অসুস্থতাত চকুলো টুকিছে। ঘৰখনত এতিয়া এক শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখা পোৱা গৈছে। পিতৃ-মাতৃয়ে ঘৰৰ সকলো সম্পত্তি বিক্ৰী কৰি বিক্ৰমৰ চিকিৎসা কৰাইছিল। এতিয়া আৰ্থিক অৱস্থা তেনেই দুৰ্বল হৈ পৰিল পৰিয়ালটোৰ। উপায়হীন হৈ এতিয়া পৰিয়ালটো সংবাদ মাধ্যমৰ কাষ চাপি ৰাইজক আৰু চৰকাৰক অনুৰোধ জনাইছে যাতে সকলোৱে তেওঁলোকৰ পৰিয়ালটোক সহায় কৰি কণমানিজনীৰ মুখত হাঁহি বিৰিঙাই তোলে। তেওঁলোকৰ একাউণ্ট নম্বৰটো হ'ল 343152888783 আৰু IFSC কোডটো হ'ল SBI N0015338। নাৰায়ণপুৰৰ পৰা ক্ষিপ্ৰজ্যোতি ভূঞাৰ ৰিপৰ্ট, নাৰায়ণপুৰ খবৰ। 365লৈ আমি নমস্কাৰ জনাইছোঁ। আমাৰ এইটো অঞ্চলৰ এজন সৰবৰাহী যুৱক, সমাজৰ সকলো দিশতে সচেতন, সমাজৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত থকা বিক্ৰম দাস বৰ্তমান আজি 4 মাহ ধৰি তেওঁ অসুস্থতাত ভুগি আছে। চেন্নাই পৰ্যন্ত পাইছে। অসমৰ বিভিন্ন হস্পিটেলত তেওঁ চিকিৎসা কৰি তেওঁ ভাল হোৱা নাই। আমি তেখেতৰ এই ঘৰুৱা যি অৱস্থা, এই অৱস্থাটোৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকৰ এই চেনেলৰ যোগেদি সদৌ অসমবাসী ৰাইজক আমি এটি অনুৰোধ জনাওঁ যে তেখেতৰ কাৰণে আপোনালোকে কিছু আৰ্থিক সাহায্য বঢ়াওক। এই কাৰণেই আমি কৈছোঁ যে তেওঁৰ দৰে এজন যুৱক এই অঞ্চলটোত আমি সদায় বিচাৰোঁ আৰু তেওঁৰ সুস্থতা কাৰণে আমি এইটো অঞ্চলৰ সকলো ৰাইজে সদায় কামনা কৰিছোঁ ঈশ্বৰৰ ওচৰত। আমি ভাবিছোঁ আমি সকলোৱে আৰ্থিক সাহায্য প্ৰদান কৰি তেওঁৰ স্বাস্থ্যৰ উন্নতিৰ বাবে আমি কিছু কাম কৰিব পাৰিম। বৰ্তমান তেওঁ গুৱাহাটীৰ GMCHত আছে যদিও অনতিপলমে তেওঁক বাহিৰলৈ নিয়াৰ ব্যৱস্থা কৰিবলৈ ডক্টৰে পৰামৰ্শ দিয়াৰ কাৰণে যথেষ্ট অৰ্থৰ প্ৰয়োজন হৈছে। সেয়ে আমি অসমৰ সমূহ ৰাইজক আমি পুনৰবাৰ অনুৰোধ জনাইছোঁ যাতে যি পাৰে তেখেতৰ কাৰণে আপোনালোকে আৰ্থিক সাহায্য প্ৰদান কৰক আৰু তেওঁ সুস্থতাটো আমি আনিবৰ কাৰণে সকলোৱে যত্নৱান হ'ম আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আপোনালোকৰ সাহায্য আৰু ঈশ্বৰৰ কৃপাত তেওঁ অনতিপলমে সুস্থ হৈ উঠিব। ধন্যবাদ। মই চৰকাৰলৈ এটা অনুৰোধ কৰিলোঁ। বিক্ৰম দাসৰ এতিয়া 4 মাহ চলি আছে। তৎক্ষণতে অসুস্থ এটা হৈ পৰিলে। ধলপুৰ নিলোঁ, লখিমপুৰ নিলোঁ, গুৱাহাটী নিলোঁ, চেংনাই নিলোঁ, বহুত জেগা ঘূৰাইছোঁ। বিক্ৰম দাসক মই সুস্থ কৰিব পৰা নাই। সা সম্পত্তি মাটি অকণমান আছিলে, সেইকণো বিক্ৰী কৰিলোঁ। গৰু গাই একোৱেই নাই ঘৰখনত। মই তথাপিতো তাক সুস্থ কৰিব পৰা নাই। এতিয়া গুৱাহাটী GMCত আছে। তাৰ অৱস্থা বৰ ভাল নহয়। চৰকাৰলৈ মই অনুৰোধ কৰিলোঁ কিবা এটা পাৰিলে ল'ৰাটোক সহায় সহযোগ কৰি ল'ৰাটোক যাতে সুস্থ কৰিবলৈ চবেই হাত উজান দিয়ে। মই চৰকাৰলৈ ক'লোঁ, ৰাইজলৈও ক'লোঁ, অনুৰোধ কৰিছোঁ ৰাইজলৈও চৰকাৰলৈও কোনে কেনেকৈ পাৰে ল'ৰাটোক বিক্ৰম দাসক সহায় কৰক। সহায় কৰি অসুস্থতাৰ পৰা যেনে কেনেকৈ পাৰে সুস্থ কৰক। মই মাকে কৈ আছোঁ। দেউতাক ভালকৈ আনিবলৈ কোৱা, পাপাক ভালকৈ আনিবলৈ কৈ দিয়া, আমাৰ পাপাক ভালকৈ আনক বুলি কৈ দিয়া। সোনকালে ভাল হওক বুলি কোৱা। এজনী বিক্ৰম দাসৰ ছোৱালী, একমাত্ৰ সন্তান এটাই। তাকো এতিয়া বহুত বেছি অসুখ হৈ আছে না। চৰকাৰলৈ মই অনুৰোধ কৰিছোঁ
ৰাইজলৈও মই অনুৰোধ কৰিছোঁ, কোনে কেনেকৈ পাৰে ল'ৰাটোলৈ সহায় আগবঢ়াই ছোৱালীজনী মুখত হাঁহি বিৰিঙক। হ'ব দে, টাইম লাগে।